নামটি অঞ্চলৰে নহয় অসমৰ এটা চিনাকি নাম SK যুৱ সমাজ অন্য অনুষ্ঠানবোৰৰ তুলনাত কিছু ব্যতিক্ৰম হ'ব এই কাৰণেই দিহানাম পৰিবেশনৰ লগতে বাদ্যযন্ত্ৰীসকলক বিশেষভাৱে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰোৱাই এক অভিলেখ গঠন এক অভিলেখ গ্ৰহাৰ মানসেৰে এই বিশেষকৈ দুইটা সাংস্কৃতিক গোষ্ঠীয়ে SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীয়ে আগভাগ লৈছে 1000 খোল 1000 নাগাৰা 1000 তালবাদ্যসহ শিশু যুৱক যুৱতী আৰু মহিলাসকলৰ দ্বাৰা 3000 অংশগ্ৰহণকাৰীয়ে উক্ত দিহানামত অংশগ্ৰহণ কৰিব কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তু হাৰি চৰণকো ৰেণুহত কৌতি বাৰ একো কৰোঁ প্ৰণাম কৃষ্ণ পোনপ্ৰথমতে মোৰ ফালৰ পৰা উপস্থিত সকলোৰে চৰণত ভক্তিভৰা সেৱা জনাইছোঁ গুৰুজনাৰ সৃষ্টিৰাজিক হিৰোগত কৰি সামাজিক ঐক্য অটুট ৰখাৰ উদ্দেশ্যেৰে নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিকতা প্ৰসাৰ কৰাৰ মানসেৰে SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠী নামটিৰ উদ্যোগত আৰু সমূহ শিৱসাগৰবাসীৰ সহযোগত অহা 8 কাতি 26 অক্টোবৰ 2025 বৰ্ষত আয়োজন কৰিবলৈ লোৱা হৈছে দিহানাম ৰেকৰ্ডৰ এক বৃহৎ অনুষ্ঠানৰ আৰু য'ত অংশগ্ৰহণ কৰিব পাৰিব যুৱক যুৱতী আইসকল তথা শিশুসকলে শ্ৰদ্ধেয় ৰাইজ আজি এই অনুষ্ঠান আয়োজন কৰা হৈছে সেই বৃহৎ অনুষ্ঠানত মুখ্য আইসকলৰ নামতি নিৰ্বাচন যুৱকসকলৰ নামতি নিৰ্বাচন তথা মুখ্য নেগাৰাবাদক আৰু মুখ্য খোলবাদকৰ নিৰ্বাচনৰ বাবে এই অনুষ্ঠানৰ আৰম্ভণিতে আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ ফালে আগবাঢ়িব বিচাৰিছোঁ আৰু বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ মূল কমিটিৰ সভানেত্ৰী শ্ৰীযুতা অঞ্জলি দত্ত বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছোঁ আজিৰ এই বাছনি প্ৰক্ৰিয়াৰ বাবে আমি সন্মানীয় 3জন বিচাৰকক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু এতিয়া তেখেতসকলৰ যি সম্বৰ্ধনা অনুষ্ঠান তাৰ ফালে আমি আগবাঢ়িব বিচাৰিছোঁ প্ৰথমতে মঞ্চলৈ আগবঢ়াই আনিবলৈ আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ বিচাৰক নীলাক্ষী মেমৰিয়েল একাডেমীৰ অধ্যক্ষ মহোদয় তথা বিশিষ্ট সাংস্কৃতিবান ব্যক্তি ধৰ্মৰঞ্জন গগৈ ইয়াৰ পাছতে নামটি অঞ্চলৰ এজন সাংস্কৃতিবান ব্যক্তি আৰু তেখেত আমাৰ গৌৰৱ আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত দুৰ্গেশ্বৰ দত্তদেৱ তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবলৈ আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতেই আমাৰ মাজত বিচাৰক ৰূপে উপস্থিত আছে শ্ৰীযুতা ৰূপৰেখা বৰুৱা বাইদেউ তেখেত লোকসংস্কৃতিৰ এগৰাকী বিশিষ্ট সাধক এতিয়া আমি তেখেতসকলক সম্বৰ্ধনা জনাব বিচাৰিছোঁ প্ৰথমতেই সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ধৰ্মৰঞ্জন গগৈ ছাৰক আৰু তেখেতক এখন চেলেঙেৰে সম্বৰ্ধনা জনাব মামণি হাজৰিকা বাইদেৱে ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ শ্ৰীযুত দুৰ্গেশ্বৰ দত্তদেৱক তেখেতক সম্বৰ্ধনা জনাব ৰুবি হাজৰিকা বাইদেৱে শ্ৰীযুতা ৰূপৰেখা বৰুৱা বাইদেউক সম্বৰ্ধনা জনাব পবিত্ৰ হাজৰিকা দেৱে বিচাৰকসকললৈ মাইক্ৰফোনটো আগবঢ়াই দিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ হিমাশ্ৰী
নামটি অঞ্চলৰে নহয়, অসমৰ এটা চিনাকি নাম SK যুৱ সমাজ, লগত শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠী, স্থানীয় ৰাইজ আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত অহা ২৬ অক্টোবৰত এটা যুগান্তকাৰী কাৰ্যসূচীলৈ আগবাঢ়ি গৈ আছে। অসমৰ বিভিন্ন ঠাইত দিহানামৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বৃহৎ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এই আহিবলগীয়া যিটো অনুষ্ঠান, এই অনুষ্ঠানটো অন্য অনুষ্ঠানবোৰৰ তুলনাত কিছু ব্যতিক্ৰম হ'ব। এইকাৰণেই দিহানাম পৰিৱেশনৰ লগতে বাদ্যযন্ত্ৰীসকলক বিশেষভাৱে উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰোৱাই এক অভিলেখ গ্ৰহাৰ মানসেৰে বিশেষকৈ এই দুইটা সাংস্কৃতিক গোষ্ঠীয়ে SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীয়ে আগভাগ লৈছে। 1000 খোল, 1000 নাগাৰা, 1000 তালবাদ্যসহ শিশু, যুৱক যুৱতী আৰু মহিলাসকলৰ দ্বাৰা 3000 অংশগ্ৰহণকাৰীয়ে উক্ত দিহানামত অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ অডিশ্যন সমাপন হৈছে। দ্বিতীয় পৰ্যায়ত আজিৰ দিনটোত এই অডিশ্যনৰ ব্যৱস্থা কৰিছে। আমাৰ তিনিওজনকে বিশেষভাৱে নিমন্ত্ৰণ কৰিলে এই অডিশ্যন চাই দিবৰ বাবে। আমি আশা ৰাখিম অংশগ্ৰহণকাৰী বাদ্যযন্ত্ৰীয়ে হওক বা কণ্ঠশিল্পীয়ে তেওঁলোকে সুন্দৰভাৱে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ যিখিনি পালনীয় কথা, সেই কথাখিনিৰ প্ৰতি যাতে চকু ৰাখিব। বিশেষকৈ বাদ্যযন্ত্ৰীসকলে, বিশেষকৈ খোল আৰু নাগাৰাত তেখেতসকলে নাম পৰিৱেশন কৰোঁতে যিহেতু আমি 3টা লয়ত, বিলম্বিত, মধ্য আৰু দ্ৰুত লয়ত আমি নাম পৰিৱেশন কৰোঁ, সেই নামত বাদ্যসংগত কৰিবৰ বেলিকা যিটো প্ৰক্ৰিয়া বা যিখিনি বোল তাত পৰিৱেশন কৰা হয়, তদ্ৰূপ ইয়াত সেইটো বজাই দেখুৱাব লাগিব। আৰু SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীয়ে জনাইছে যে খোল আৰু নাগাৰাৰ বাবে এটা বিশেষ বঁটাৰো ব্যৱস্থা কৰিছে, বদনমলীয়া সোঁৱৰণী বঁটা, যিটো বঁটা লাভ কৰিবৰ বাবে খোল বা নাগাৰা বাদ্যৰ বাদকজন যথেষ্টখিনি সক্ৰিয় হ'ব লাগিব আৰু সীমিত জ্ঞানকণ থকাটো অত্যন্ত প্ৰয়োজন। কণ্ঠশিল্পীৰ ক্ষেত্ৰত আইসকল আহিছে, তেখেতসকলৰ কণ্ঠৰ পৰিৱেশনৰ ৰীতি বা কণ্ঠৰ যিটো সকলোৱে ভাল পোৱা বা মনমোহা যি কণ্ঠ, সেই কণ্ঠ আমি ইয়াত চাবলৈ চেষ্টা কৰিম। লগতে সকলো প্ৰতিযোগীৰ বাবে এক বিশেষ অনুৰোধ, দুই এটা কথা আমি জানিবলগীয়া থাকিব পাৰে। পৰিৱেশন কৰি উঠাৰ পাছতেই আমি দুই এজনক হয়তো দুই এটা প্ৰশ্ন আমি সুধিবলগীয়া হ'ব পাৰে। সেইকাৰণে প্ৰত্যেকজন প্ৰতিযোগী তাৰ বাবে সাজু হ'ব বা প্ৰস্তুত হ'ব বুলি আমি অনুৰোধ জনাইছোঁ। যিহেতু মই পূৰ্বতে প্ৰকাশ কৰিছোঁৱেই যে এই অনুষ্ঠানটো এটা মহৎ অনুষ্ঠান হ'বলৈ গৈ আছে। এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে বা এজন বাদক হিচাপে বা এজন গায়ক হিচাপে ন্যূনতম যিখিনি জ্ঞান, সেইখিনি জ্ঞান আমাৰ থকাটো প্ৰয়োজন। সেই আপাহতে আমি শিকিবৰ বাবেই বা শিক্ষা গ্ৰহণ কৰিবৰ বাবেই এই সম্পৰ্কীয় দুই এটা কথা আলোচনা কৰিবৰ বাবে আমি দুই এটা প্ৰশ্ন কৰিব পাৰোঁ। এইটো ধৰা বন্ধা নহয় যে প্ৰত্যেককে কৰিমেই,
কিন্তু আমি যাক ভাবিছোঁ বা যাক সেই সময়ত ভাবিম তেওঁক হয়তো আমি দুই এটা প্ৰশ্ন কৰিব পাৰোঁ। প্ৰত্যেকজন অংশগ্ৰহণকাৰীয়ে প্ৰস্তুত হৈ থাকিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু প্ৰতিযোগিতাৰ সম্পৰ্কীয় মোৰ ফালৰ পৰা এই দুআষাৰ বক্তব্য ৰাখি সামৰণি মাৰিলোঁ। ধন্যবাদ।